দিব্যজ্যোতি শইকীয়া, জীৱনৰ এটা বিশেষ দিন আজি আমি চেলিব্ৰেট কৰিলোঁ। চ' ভিডিঅ'টো অলপ ৰিভাৰ্ছ কৰি দিছোঁ, যদিও আমি জীৱনটো ৰিভাৰ্ছ কৰিব নোৱাৰোঁ। চ' আমি এতিয়া একাডেমিক প্ৰচেছনত আমি অংশগ্ৰহণ কৰিছোঁ আৰু একাডেমিক প্ৰচেছন অংশগ্ৰহণ কৰি আমি কনভকেশ্যন হলৰ দিশে আমি অগ্ৰসৰ হৈ আছোঁ। আৰু লগতে যিটো এম্বিয়েঞ্চ হয়, চ' আজি এই কনভকেশ্যন হলৰ তো সেইটো এনজয় কৰিবলৈ আমি গৈ আছোঁ। আৰু খুবেই ধুনীয়াকৈ সজাই তুলিছে তো কনভকেশ্যন হলটো। আৰু এয়া এণ্ট্ৰি মাৰিছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু তেওঁলোকৰ বাবে এটা প্ৰচেছন, এটা স্পেচিফিক প্ৰচেছন লিড কৰা হৈছে। তো তেওঁ এতিয়া গৈ ষ্টেজত উঠিব। সমাৱৰ্তন অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া, ডক্টৰ ৰবি কোটা ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনেকৈ আমি কনভকেশ্যন হলৰ ভিতৰৰ যিটো এম্বিয়েঞ্চ আছিল, খুবেই ধুনীয়া আছিল। তো সেই এম্বিয়েঞ্চটো আমি এনজয় কৰিলোঁ। আৰু যিসকল বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰি আনিছিল, চ' মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, তো তেওঁলোকৰ আমি যিবোৰ ভেলুৱেবল স্পীচ তেওঁলোকে দিছিলে, তো সেই স্পীচকেইটা আমি ভালকৈ শুনিলোঁ। আৰু লগতে তেওঁলোকৰ পৰা আমি PhD ডিগ্ৰী আমি গ্ৰহণ কৰিলোঁ। আৰু লগতে আমি এটা অ'থ টেকিং আছিলে, তো সেই অ'থ টেকিংটো আমি ভালদৰে সম্পাদন কৰিলোঁ। আৰু শেষত তেওঁলোকৰ লগত এখন ফটো লৈ আমি কনভকেশ্যনটো সামৰণি মাৰিলোঁ।